গোপন তথ্যৰ ভিত্তিত কলিয়াবৰ চুলুং তহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৩ নং বৰঘুলি মুজিবুৰ ৰহমানৰ ঘৰত অভিযান চলাই ৪জনকৈ নকল নোটৰ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে কলিয়াবৰ আৰক্ষী। আৰক্ষীয়ে ৰিয়াজুল ইছলাম, মিৰাজুল হক, চামগুৰি মোৱামাৰী থানা এলেকাৰ আব্দুল ৰহমান, ছাজাহান আলী এই আটাইকেইজনকে বৰঘুলিৰ মুজিবুৰ ৰহমানৰ ঘৰৰ পৰা আটক কৰে। ধৃত মিৰাজুল আৰু ৰিয়াজুলৰ ঘৰ বিহপুৰীয়া ইছলামপুৰত। ৰিয়াজুল আৰু মিৰাজুলক চামগুৰি আৰক্ষী নিৱেশত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰাত গোচৰ পঞ্জীয়ন হৈ আছে। আনহাতে আটকাধীন লোককেইজনক আদালতলৈ নিয়াৰ বাবে সাজু কৰি থকাৰ সময়ত থানালৈ আহি ৩ নম্বৰ বৰঘুলিৰ ৰজিনা খাতুন নামৰ মহিলাগৰাকীয়ে ধৃত কেইজনক মুকলি কৰি দিবলৈ আৰক্ষীক মেনেজ কৰিবলৈ আহি আটক হয়। আটকাধীন ৰেজিনাৰ পৰা আৰক্ষীক মেনেজ কৰিবলৈ অনা নগদ ধন ১,৩৬,২০০ টকাও জব্দ কৰিছে আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপোৰ্ট, এনি এক্সপ্ৰেছ। আমাৰ যোৱা মাহৰ ২৪ জুলাইত এটা ঘটনা হৈছিলে যে কেইজনমান মিজোৰামৰ মানুহক কেলে নকলি পইচা দিম বুলি আনি মাৰপিট কৰি পইচা ১০ লাখ টকা কাঢ়ি লৈছিলে। এই সংক্ৰান্তত চামগুৰি থানাত এটা কেছ ৰেজিষ্টাৰ হৈছিলে আৰু আমি প্ৰায় এতিয়ালৈকে সেই সংক্ৰান্তত ৬জন মানুহ এৰেষ্ট কৰিছিলোঁ। কিন্তু তাৰ লগত জড়িত যিকেইজন লখিমপুৰৰ ব্যক্তি আছিলে, যিকেইজনে প্ৰকৃততে মাতি আনিছিলে মানুহকেইজন, সেইজনে আমি বহুত দিনৰ পৰা বিচাৰ খোচাৰ কৰি আছিলোঁ। কালি আমি এটা খবৰ পালোঁ যে বৰঘুলিত ৩ নং বৰঘুলিত মুজিবুৰ ৰহমানৰ ঘৰত মানুহজনে আশ্ৰয় লৈছে। আমি এটা দল পঠাই মানুহজনক থানালৈ আনিলোঁ। আমি সোধ-পোছ কৰাৰ পাছত তেখেতলোক সেই ঘটনাত জড়িত পাই আমি তেখেতক এৰেষ্ট কৰিলোঁ। আজি মুজিবুৰ ৰহমানৰ পৰিবাৰ, তেখেতৰ নামটো ৰেজিয়া খাতুন, তেখেতে এই মানুহকেইজনক এৰাই দিবৰ কাৰণে মোৱামাৰী আইচিক মানে ঘোচ দিবলৈ গৈছিল আৰু ঘোচৰ হাতত ধৰা পৰে। তেখেতৰ হাতৰ পৰা ১,৩৬,২০০ টকা উদ্ধাৰ হয় আৰু তেখেতক এই সংক্ৰান্তত এৰেষ্ট কৰা হৈছে। এতিয়ালৈকে আমি এই ক্ষেত্ৰত ৰিয়াজুল ইছলাম আৰু মাৰাজুল ইছলাম দুয়োজনৰ ঘৰ বিহপুৰীয়াত তেওঁলোকক এৰেষ্ট কৰা হৈছে। হয়, মানে ঘোচ দিবলৈ বুলি তেওঁক মানে দিছেগৈ আইচিক যে এৰি দিব লাগে আৰু সম্ভৱতঃ এইখিনি টকা সেই ডকাইতি কৰা টকাই হ'ব। থেংক ইউ। মহিলা এগৰাকী গৈছিলে, তেওঁৰ নামটো হৈছে ৰাজিয়া খাতুন, তেওঁ মুজিবুৰ ৰহমানৰ পৰিবাৰ। থেংক ইউ। হাতৰ পৰা আমি অকল পইচাখিনিহে পাইছোঁ আৰু তেওঁলোকৰ মেচিনৰ ফটো পাইছোঁ, যিবিলাকে দেখুৱাই গ্ৰাহকক মাতি আনে। সেই মোবাইলত ফটো আছে, ফিজিকেলি তেনেকুৱা ধৰণৰ হাতত মেচিন পোৱা নাই পইচা পোৱা। ১,৩৬,২০০ টকা। নকলি মানে মেচিনটো পাইছে ন? নহয়, মেচিনটো পোৱা নাই। মেচিনৰ মানে মেচিনৰ ফটো দেখুৱায় মানুহক যে এই মেচিনটো আছে, আপুনি নিবলৈ আহক। টকাখিনি নকলি না অৰিজিনেল? এইখিনি ব্ৰাইব দিবলৈ যোৱা পইচা, আচা পইচা, ঘোচ দিবলৈ যোৱা পইচা।